সত্য তেখেতক আমাৰ নিজৰ অসমীয়া ককাই ভাই হিচাপে তেখেতক কিছু এৰা কৰা হৈছে। কিন্তু ইয়াৰ পিছত যদি সেই ভিক্টৰ দাসৰ নিচিনা যদি কোনোবা যদি বদৰূপী যদি কোনোবা ব্যক্তি যদি পুনৰ আমাৰ সংগঠনক লৈ তিৰ্যক মন্তব্যৰ কাৰণে যদি দুঃসাহস কৰে, কিন্তু তাৰ কাৰণে বিল আছে খানা অসমে যি ধৰণে আমি সময় উপযোগী তেখেতক আমি সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বা ব্যৱস্থাপনা গ্ৰহণ কৰিব লাগে। নিশ্চিতভাৱে আমি এতিয়া আমি অসমত সম্পত্তি যদি পৰিৱেশ আমি চাবলৈ যাওঁ, অতিকৈ ভয়াৱহ দিশে গতি কৰি আছে। গতিকে এই যি দুটাকৈ আমাৰ খিলঞ্জীয়া অসমীয়া থলুগী যুৱকক যি ধৰণে নগাঁৱত আজি এসপ্তাহৰ মূৰতেই এসপ্তাহ নহওঁতেই যি ধৰণে তেওঁলোকক খিলঞ্জীয়া লোকক আক্ৰমণ কৰাৰ যি ঘটনা, আজি এই সন্দেহযুক্ত নাগৰিকসকলে যি ধৰণে এসপ্তাহ নযাওঁতেই যি ধৰণে আক্ৰমণ কৰিছে, এই ক্ষেত্ৰত কিন্তু আমি বীৰ লাচিত খানা অসমে কিন্তু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ যে বীৰ লাচিত খানা অসম থকালৈ কিন্তু তেওঁলোকৰ যি দাদাগিৰি, যি সন্দেহযুক্ত হওক বা বহিৰাগত ব্যক্তিৰ দাদাগিৰি, সেই দাদাগিৰি আমি কেতিয়াও সহ্য কৰি নল'ম। চিধা স্পষ্ট কথা, জেল আমাৰ দ্বিতীয় ঘৰ, তাত কোনো দ্বিমত নাই। গতিকে এই ধৰণৰ যদি ঘটনা দিনক দিনে যদি আৰু যদি বৃদ্ধি হ'বলৈ যায়, তেনে কিন্তু বীৰ লাচিত খানা অসমে কিন্তু আইনৰ প্ৰশাসনলৈ তথা আৰক্ষী প্ৰশাসনলৈ আমি তেওঁলোকক যি পদক্ষেপ গ্ৰহণ কৰিব লাগে সেই পদক্ষেপ আমি অপেক্ষা নকৰি কিন্তু আমি নিজাববীয়াকৈ কিন্তু এই যিসকল সন্দেহযুক্ত হওক বা অনা অসমীয়া ক্ষেত্ৰত তেওঁলোকৰ বিৰুদ্ধে কিন্তু আমি থিয় দিবলৈ কিন্তু আমি বাধ্য হ'ম। একচুৱেলি আমাৰ তেখেতৰ যি এটা তেখেতৰ অপাৰেশ্যনৰ কাৰণে প্ৰয়োজনীয়তা আছিল আৰু তেখেতে দিন ৰাত একাকাৰ কৰি আপোনালোকে গম পাইছে অসমৰ যিটো ক্ষেত্ৰতে অসমৰ যিকোনো প্ৰান্ততে যি ধৰণৰ যদি খিলঞ্জীয়া সংকটৰ প্ৰতি যদি কিবা যদি এনেকুৱা ঘটনাৰ যদি ক'ৰবাত যদি হেৰি হয়, গতিকে সেই সমস্যাত কিন্তু আমাৰ বীৰ লাচিত খানা অসমৰ বিভিন্ন সতীৰ্থৰ লগতে আমাৰ শৃংখল চলিহা ডাঙৰীয়াই তাতে জঁপিয়াই পৰে। গতিকে শৃংখল চলিহাৰ ক্ষেত্ৰত কিবা তেখেতক অব্যাহতি দিয়া কিবা সেইটো কথা আহিয়ে নপৰে। তেখেতক আমাৰ সংগঠনৰ পৰা এটা বিশ্ৰামৰ কাৰণে এমাহৰ কাৰণে তেখেতক আমি জিৰণি ল'বলৈ কাৰণে আমাৰ যি বীৰ লাচিত খানা অসম কেন্দ্ৰীয় সমিতি তেওঁৰ লগতে আলাপ আলোচনা কৰি সকলো সিদ্ধান্ত মৰ্মে শৃংখল চলিহা ডাঙৰীয়াক কিন্তু এমাহৰ কাৰণে মাত্ৰ বিশ্ৰাম ল'বলৈ কিন্তু এটা তেখেতৰ বাৰ্তা প্ৰেৰণ কৰিছে। নাই, নিশ্চিতভাৱে অখিল গগৈ ডাঙৰীয়া এতিয়া মানসিকভাৱে তেখেত দুৰ্বল হৈছে। গতিকে এজন মানসিকভাৱে দুৰ্বল মানুহক আমি বীৰ লাচিত খানা অসমে কিবা প্ৰত্যুত্তৰ দিব লাগে বুলি আমি নাভাবোঁ। আৰু তেখেতে আমাৰ কেইদিনমানৰ পূৰ্বে আমাৰ সংগঠনে কেন্দ্ৰীয় নেতৃত্ব কৰিছে যে এতিয়া তেখেতে উজনি অসমত তেখেতে এতিয়া এটা ছদ্মবেশী আজমল, গতিকে এজন ছদ্মবেশী আজমল যদি সৃষ্টি হৈছে, গতিকে সেই ছদ্মবেশী আজমলজনক কোনোবাই প্ৰত্যুত্তৰ দিব লাগে বুলি বিশেষকৈ আমি বীৰ লাচিত খানাই এজন মানসিকভাৱে দুৰ্বল ব্যক্তিক তেখেতক চিকিৎসা কৰাৰ পৰিৱৰ্তে তেখেতক আমি তেখেতক কথাত প্ৰত্যুত্তৰ দিব লাগে বুলি আমি বীৰ লাচিত খানা অসমে আমি কেতিয়াও নাভাবোঁ। নিশ্চিতভাৱে কোনোবা ভিক্টৰ দাস বুলি নহয়, অসমত এনেকুৱা এটা শক্তি নাই যিটো শক্তিয়ে বীৰ লাচিত খানাৰ সন্মুখত কোনোবা প্ৰত্যাহ্বান কৰিবৰ কাৰণে। যিহেতু আমি জাতি মাটি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একমাত্ৰ খিলঞ্জীয়া পক্ষত থাকি আমি কাম কৰিবলৈ ওলাইছোঁ। গতিকে এই খিলঞ্জীয়া পক্ষত থাকি কাম কৰাৰ ক্ষেত্ৰত যদি কোনোবা আমাৰ থলগী অসমীয়া ৰাইজে হওক বা কোনোবা ভিক্টৰ দাসে হওক বা কিবা দাসে হওক, তেওঁলোকে যদি আমাৰ বীৰ লাচিত খানা অসম বা আমাৰ কোনোবা সংগঠনৰ সতীৰ্থক যদি এই ধৰণৰ যদি বাৰে বাৰে কঠোৰ সমালোচনা কৰে, তেখেতক আমি কেতিয়াও এৰি দিয়া নহ'ব। এটা কথা সত্য, তেখেতক আমাৰ নিজৰ অসমীয়া ককাই ভাই হিচাপে তেখেতক কিছু এৰা কৰা হৈছে। কিন্তু ইয়াৰ পিছত যদি সেই ভিক্টৰ দাসৰ নিচিনা যদি কোনোবা যদি বদৰূপী যদি কোনোবা ব্যক্তি যদি পুনৰ আমাৰ সংগঠনক লৈ তিৰ্যক মন্তব্যৰ কাৰণে যদি দুঃসাহস কৰে, কিন্তু তাৰ কাৰণে বীৰ লাচিত খানা অসমে যি ধৰণে আমি সময় উপযোগী তেখেতক আমি সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বা ব্যৱস্থাপনা গ্ৰহণ কৰিব লাগে, নিশ্চিতভাৱে আমি তেওঁলোকৰ ওপৰত আমি সময় উপযোগী সিদ্ধান্ত বা পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম।